যে মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ মই কোনো বিপিএফৰ বিৰুদ্ধে আজি নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, মই কোনো বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা নাই, মই ইউপিপিএলৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা নাই, মই কংগ্ৰেছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা নাই, মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছো যি বহিৰাগত শক্তিয়ে ৰাজনৈতিকভাৱে বিটিচিৰ ৰাজগাদী দখল কৰিব বিচাৰিছে, যি বহিৰাগত শক্তিয়ে বিটিচিৰ সুৰক্ষা কৱচক ধ্বংস কৰিব বিচাৰিছে, সেই বহিৰাগত শক্তিবিলাকক প্ৰতিহত কৰিবৰ কাৰণেই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ 4 নং বাওকুংগ্ৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজকে মনোনীত কৰিছে। আশা কৰিছো যে বিটিচিৰ বড়ো জনগোষ্ঠীয় ৰাইজ, মুছলমান ধৰ্মীয় সংখ্যালঘু ৰাইজ, হিন্দু বঙালী ৰাইজ আৰু লগতে সকলো ইয়াতে থকা কোচ ৰাজবংশী, ৰাভা, গাৰো, ভাষিক অসমীয়া, নাথযোগী প্ৰমুখ্যে সকলোবোৰ জনগোষ্ঠীয়ে এক যৌথ হৈ আমাক আমাৰ বিটিচিৰ ল'ৰাক বিধায়ক হিচাপে লাগে বা আমাক আমাৰ বিটিচিৰ মানুহকে আমাৰ এমএলএ হিচাপে লাগে বুলি মাৰ বান্ধি অহা যি 9 এপ্ৰিল তাৰিখে বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে, সেই 9 এপ্ৰিল তাৰিখে যাতে বাওকুংগ্ৰী সমষ্টিবাসী ৰাইজে নিজৰ ল'ৰা বা নিজৰ অঞ্চলৰ সমষ্টিখনৰে এজন ব্যক্তিক বিধায়ক ৰূপে নিৰ্বাচিত কৰিবৰ কাৰণে তেওঁলোকৰ মহামূল্য ভোটদানটি কৰে। তাৰ কাৰণে মই আকৌ বিনম্ৰভাৱে অনুৰোধ কৰিছো, অৱশেষত এইখিনিয়ে কৈছো, কোনোবা তৃতীয় পক্ষই যদি ভাবিছে যে নাঙলৰ চিহ্ন দেখাৰ কাৰণেই, বিপিএফৰ নাঙলৰ ছবি দেখাৰ কাৰণেই মুছলমান ৰাইজ, বড়ো ৰাইজে ৰূপম ৰয়ক ভোটদান কৰিব আৰু আমাৰ বড়ো জনগোষ্ঠীয় ৰাইজৰ যি আবেগ অনুভূতি বা যিমান ত্যাগ, যিমান শ্বহীদ হৈছে তেওঁলোকক জাম্বা বনাব পাৰিব, তেওঁলোকক বড়ো জনগোষ্ঠী, মুছলমান বা বিভিন্ন বৰ জনগোষ্ঠীয় ৰাইজক, হিন্দু বঙালী ৰাজবংশী সকলো জাতিক ইয়াতে কোনোবাই যদি বুৰ্বক বনাব বুলি ভাবিছে তেতিয়াহ'লে তেওঁ নিজে মহামূৰ্খ। বিটিচিৰ ৰাইজক, বিটিচিৰ সুৰক্ষা কৱচক ধ্বংস কৰিবৰ কাৰণে, বিটিচিৰ সুৰক্ষা কৱচ 6 শিডিউলক ধ্বংস কৰিবৰ কাৰণে কোনোবা তৃতীয় পক্ষই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মিছগাইড কৰি বিটিচিৰ পৰা বহিৰাগত বঙাইগাঁও জিলাৰ এগৰাকী ৰূপম ৰয়ক যি প্ৰাৰ্থিত্ব প্ৰদান কৰাইছে, তেওঁলোকক কৈছো আপোনালোক হৈছে সকলোতকে ডাঙৰ মূৰ্খ, সকলোতকে ডাঙৰ জাম্বা। কাৰণ আপোনালোকে ভাবিছে যে নাঙলৰ চিহ্ন দেখিলেই বিটিচিবাসী ৰাইজে ভোট দিব, বড়ো ৰাইজে ভোট দিব, মুছলমান ৰাইজে ভোট দিব, ৰাজবংশী ৰাইজে ভোট দিব, হিন্দু বঙালী ৰাইজে ভোট দিব। এই ভ্ৰান্ত ধাৰণা আপোনালোকে নাৰাখিব। বিটিচিবাসী ৰাইজ সজাগ সচেতন ৰাইজ, হে ৰাইজক বিবেক বিবেচনাৰে হৃদয়ঙ্গম কৰি আত্মমন্থন কৰি উপযুক্ত প্ৰাৰ্থীগৰাকীক ভোটদান কৰিবৰ কাৰণে মই এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অনুৰোধ কৰিছো। প্ৰশ্নটো মনত আছে, ক্ষমা কৰিব, যিহেতু এদিনত 10-12টাকে কেম্পেইন কৰিবলগীয়া হৈছে, মাতটো ভাঙি গৈছে। মই বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছো। এটা ভ্ৰান্ত ধাৰণা আছে বাওকুংগ্ৰী সমষ্টিত যে ৰূপম ৰয়ক সামগ্ৰিকভাৱে সকলো কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠন বা কোচ ৰাজবংশী সংগঠনে বা কোচ ৰাজবংশী ৰাইজে ৰাজহুৱাভাৱে সমৰ্থন কৰি প্ৰাৰ্থীজনক আগুৱাই দিছে। এইটো ভুল কথা। কোনো কোচ ৰাজবংশী সংগঠন, কোনো কোচ ৰাজবংশী সমাজে জাতীয়ভাৱে ৰাজবংশী জাতীয় কেণ্ডিডেট বুলি ৰূপম ৰায়ক বাওকুংগ্ৰী সমষ্টিত আগবঢ়াই দিয়া নাই। এইটো অহাকালিৰ ভিতৰত আপোনালোকৰ সংবাদ মাধ্যমৰ আগত জল পটপট হৈ যাব। আৰু যদিহে কোচ ৰাজবংশী জনগোষ্ঠীয়ে ৰূপম ৰায়ক তেওঁলোকৰ জাতীয় প্ৰাৰ্থী হিচাপে আগবঢ়াইছে, তেতিয়াহ'লে মোৰ ইলেকশ্যন এজেণ্টগৰাকীয়ে দেখোন জিতেন্দ্ৰ নাথ অধিকাৰী, যোনে কোচ ৰাজবংশী গোষ্ঠীয় লোক, যোনে ফকিৰাগ্ৰাম সমষ্টিত সৰ্বপ্ৰথম 2005 চনত যে বিটিচি চনৰ নিৰ্বাচন হৈছিল তাতে প্ৰতিদ্বন্দ্বিতা কৰি দ্বিতীয় পজিশ্যনত তেওঁ আছিল। কেৱল 350টা ভোটৰ কাৰণে তেখেতে জয়যুক্ত হ'ব পৰা নাছিল ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিত 2005 চনৰ বিধানসভা নিৰ্বাচনত। মোৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিত মুছলমান ৰাইজসকল আছে। মোৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিত এগৰাকী কোচ ৰাজবংশী জনগোষ্ঠীৰে যুৱ নেতা, যুৱ সমাজৰ প্ৰতীক আমাৰ XKLৰ তৰফৰ পৰা প্ৰাণজিৎ ৰায় ডাঙৰীয়া আছে। মোৰ লগত কোচ ৰাজবংশী সাহিত্য সভাৰ তৰফৰ পৰাও বহু বয়োজ্যেষ্ঠ গুণী জ্ঞানী লোকে তেওঁলোকে উপদেষ্টা হিচাপে বা পৰামৰ্শদাতা হিচাপে আছে। মই যে প্ৰগ্ৰামবিলাক কৰিছো, যদিহে কোচ ৰাজবংশী জনগোষ্ঠীয় প্ৰাৰ্থী হিচাপে ৰূপম ৰায় হলহেঁতেন
তেতিয়াহ'লে মোক কোচ ৰাজবংশী সমাজৰ মাজত কিয় দিনে দিনে চিতিলা অঞ্চল, খুকচি অঞ্চল, বলিয়াপাটন অঞ্চল, শক্তি আশ্ৰম অঞ্চল ডেইলি মই কমচে কম 5খনকে মিটিং কৰি আছো। আৰু মইতো নিৰ্দলীয় প্ৰাৰ্থী, মইতো তাতে গৈ মঞ্চ বনাই মিটিং কৰিব নোৱাৰো। ৰাইজে মিলি মোক মাতিছে কাৰণেহে মই তাতে গৈ সভা কৰিব পাৰিছো, নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিছো। তো গতিকে ৰূপম ৰায় কোচ ৰাজবংশী জাতিৰ প্ৰাৰ্থী নহয়, ৰূপম ৰায় কোচ ৰাজবংশী জনগোষ্ঠীৰ তৰফৰ পৰা কোচ ৰাজবংশী ৰাইজৰ কেণ্ডিডেট নহয়, ৰূপম ৰায় নাঙলৰ কেণ্ডিডেট। কিন্তু তেওঁ আচলতে নাঙলৰো কেণ্ডিডেট নহয়। আজি ৰাইজে গম পাইছে যে ৰূপম চন্দ্ৰ ৰায় নাঙলৰ মানুহ নহয়। ৰূপম চন্দ্ৰ ৰায়ে কেতিয়াও BPF দলৰ এগৰাকী প্ৰাথমিক সদস্য নাছিল। মোৰ নামটো 2024 চনত MP ইলেকশ্যনৰ সময়ত MP কেণ্ডিডেটৰ পেনেল লিষ্টত, BPFৰ পেনেল লিষ্টত মোৰ নাম আহিছিলে। কিন্তু ৰূপম ৰায় আজিলৈকে BPF দলৰ এগৰাকী প্ৰাইমাৰী সদস্যও নহয়, কিবা দায়িত্বভাৰত থকাটো দূৰৰ কথা। ৰূপম ৰায় বিজেপিৰ পৰা আহি পেৰাচুট লেণ্ডিং কৰি বাওকুংৰিবাসী ৰাইজৰ আগত তেওঁ এটা ৰণকৌশল খেলিছে যে বিজেপি বা পদুম ফুলৰ চিহ্নত নিৰ্বাচনত অৱতীৰ্ণ হলে যিহেতু ৰূপম ৰায় বাওকুংৰিৰ পৰা জয়যুক্ত হ'ব নোৱাৰে, যাৰ কাৰণে বড়ো ৰাইজক, মুছলমান ৰাইজক, হিন্দু বঙালী ৰাইজক দুৰ্বল বনাবৰ কাৰণে ৰূপম ৰায়ে নাঙলৰ ছবিটোক 1 মাহৰ কাৰণে খালি ভাড়াত লৈছে। যি ধৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হেলিকপ্টাৰ ভাড়াত লয়, যি ধৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হেলিকপ্টাৰ ভাড়াত লয় নিৰ্বাচনৰ সময়ত, বাকীত ভাড়াত লয়, সেই তেনেধৰণে ৰূপম ৰায় ডাঙৰীয়াও নাঙলৰ ছবিটো বাওকুংৰি সমষ্টিত বাকীত ভাড়াত লৈছে। মই বাওকুংৰি সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো, আজি পোনপ্ৰথমবাৰৰ কাৰণে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা আনুষ্ঠানিকভাৱে আৰু আমাৰ ইলেকশ্যন মেনেজমেণ্ট সমিতিৰ কেতবোৰ সদস্যৰ সৈতে আজি মই এই সংবাদমেল সম্বোধন কৰিছো। সকলোবোৰ সদস্যই আহিব পৰা নাই। সকলোৱে জানে যে আমি সেইদিনা 37জনীয়া ইলেকশ্যন মেনেজমেণ্ট কমিটি গঠন কৰিছিলো আমাৰ কাৰ্যালয়ত। তাৰপিছত আমি বিভিন্নবোৰ কাৰণত ৰাইজৰ মাজত থাকিব লগা হৈছিলে, কেম্পেইনিং কৰিব লগা হৈছিলে, আৰু সময়ৰ নাটনিৰ কাৰণে সাংবাদিক বন্ধু বৰ্গৰ সৈতেও ইমানখিনি মত বিনিময় কৰিব পৰা সুযোগ আমি লাভ কৰা নাছিলো। আজি আমি কোকৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা বাওকুংৰি সমষ্টিবাসী ৰাইজক বিনম্ৰভাৱে, কাতৰভাৱে মই নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে অনুৰোধ জনাইছো যে BTCৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত, BTCৰ সুৰক্ষা কৱচৰ স্বাৰ্থত, BTCৰ বাসীৰ স্বাৰ্থত ইয়াত কোনো বহিৰাগত, কোনো বাহিৰৰ পৰা অহা বঙাইগাঁও জিলাৰ প্ৰাৰ্থীক যাতে কোনো ৰাইজে জয়যুক্ত নকৰে। ইয়াতে দল, সংগঠন, ৰাজনৈতিক মঞ্চ গুৰুত্বপূৰ্ণ নহয়। ইয়াতে গুৰুত্বপূৰ্ণ হৈছে BTC চুক্তিৰ জৰিয়তে যে আমি যি BTC লাভ কৰিছো, সেই BTCক কোনোবা যদি ধ্বংস কৰিবৰ কাৰণে বাহিৰৰ পৰা আহে, তেতিয়াহ'লে সকলো দল, সংগঠন, সকলো নেতৃত্বই যৌথভাৱে মাৰ বান্ধি তেওঁলোকে এককভাৱে যিগৰাকী বহিৰাগত প্ৰাৰ্থী, এই বহিৰাগত প্ৰাৰ্থীৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দিব লাগে। আজি হাজাৰ হাজাৰ বড়ো শ্বহীদ হোৱাৰ পিছত, হাজাৰ হাজাৰ মানুহে বড়ো আন্দোলনত কষ্ট পোৱাৰ পিছত আজি BTC আমি লাভ কৰিছো। শ শ NDFB ভাইসকলে 34টা বছৰ সুদীৰ্ঘ 3 দশকতকৈ বেছি সশস্ত্ৰ আন্দোলন চলোৱাৰ পিছত, আৰ্মছ ৰিভলিউশ্যন কৰাৰ পিছত আজি আমি 2020 চনত বড়োলেণ্ড লাভ নকৰিলেও BTR লাভ কৰিবলৈ সক্ষম হৈছো। আমি কৰা কষ্টবোৰৰ ফলাফল যদি কোনোবা বহিৰাগতই আহি কেৱল 1 মাহ আগত, এই বিধানসভা নিৰ্বাচনৰ 1 মাহ আগত নিজৰ ভাড়াঘৰৰ সলনি কৰাৰ দৰে যদি কেৱল 1 মাহ আগত ভোটাৰ কাৰ্ডত এন্ট্ৰি কৰি BTCৰ ৰাইজক শাসন কৰিব বিচাৰিছে, এইটো কোনো বড়ো ৰাইজে আঁকোৱালি নলয়। ৰূপম ৰায় নহলে পদুম ফুলত গুচি যাব। ৰূপম ৰায় নাঙলৰ মানুহ নহয়, ৰূপম ৰায় পদুমৰ মানুহ। আৰু সমষ্টিত যেতিয়া গৈছো, মই দেখিছো যে UPPLৰ নেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়নীও ভাল সঁহাৰি লাভ কৰিছে। তেওঁ এগৰাকী মহিলা, জ্যেষ্ঠ মহিলা, এগৰাকী সমাজ সেৱিকা আছিলে। তেওঁলৈকেও মই শুভেচ্ছা জ্ঞাপন কৰিছো। নিৰ্বাচন এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া, গতিকে ৰাইজে যোনজন যোগ্য ব্যক্তি তাকে আঁকোৱালি লওক, তেওঁকে ভোটদান কৰক।
আৰু মই উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়ালৈকেও ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰাক্তন মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়াই সিদিনা মুকলিভাৱে ফেচবুকত এক জাতীয় আৱেগেৰে বড়োলেণ্ডৰ চেণ্টিমেণ্টেৰে তেখেতে ফেচবুকত মুকলিভাৱে এটা পোষ্ট লিখিছে যে ৰূপম ৰায় আৰু পৃথ্বীৰাজৰ মাজত যদি এজনক জয়যুক্ত কৰিব লাগে তেতিয়াহ'লে উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়াও নিজৰ ভোটটো পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছকে দিব। সেইখিনি কথা জানিবলৈ পাই উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়াই মোৰ প্ৰতি যি এক নৈতিকভাৱে সমৰ্থন জনালে তাৰ কাৰণে মই উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও চিৰঋণী। মই সকলো BPF, সকলো UPPL, সকলো দলৰ জ্যেষ্ঠ নেতা, ৰিয়েল যিবিলাক তৃণমূল গ্ৰাউণ্ডৰ কৰ্মী, তৃণমূল নেতাসকলৰ চৰণত ধৰি মই আশীৰ্বাদ বিচাৰিছো। আজি আমি BPF UPPL কৰিবলৈ নাই, আজি আমি BPF UPPL সকলোৱে একলগ হৈ BTCক যোনে ধ্বংস কৰিব আহিছে, যোন তৃতীয় শক্তিয়ে বড়ো ৰাজনীতিক আগ্ৰাসন কৰিব বিচাৰিছে, হাজাৰ হাজাৰ শ্বহীদে মৃত্যুবৰণ কৰাৰ পিছত যি BTC আমি পাইছো, যি BTCত বড়ো এটা ৰাজনীতি কৰি এক ষ্টেবিলিটি বা পলিটিকেল ষ্টেবিলিটি লাভ কৰিছে, কোনোবা তৃতীয় পক্ষই গুৱাহাটীৰ পৰা আহি ৰূপম ৰায়ক ইউজ কৰি যদি বড়ো ৰাজনীতিক দখল কৰিব বিচাৰিছে, আগ্ৰাসন কৰিব বিচাৰিছে, এয়া বড়ো ৰাইজে কেতিয়াও হ'বলৈ নিদিয়ে। চাওক, মইতো BPF দলৰ এগেইনষ্টত খেলা নাই, স্পষ্টভাৱে কৈছো মই BPFৰ এগেইনষ্টত খেলা নাই। মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কষ্ট, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিমানবোৰ নৈতিক নেতৃত্ব, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিছে, ইউনিভাৰ্চিটি, ৰাস্তা ঘাট, দলং, হাইৱে, CIT, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, তাৰ কাৰণে আমি BTC বাকী ৰাইজ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ থাকিবই লাগিব। আমি যদি হাগ্ৰামাই একোই কাম কৰা নাই বুলি কওঁ তেতিয়াহ'লে আমি অকৃতজ্ঞতা কৰা হ'ব, বৰং এটা পাপ কৰা হ'ব। কিন্তু যিহেতুৱে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো মিছগাইড কৰি দিলে গুৱাহাটীৰ কিছুমান পলিটিকেল লিডাৰে, সেইটোৰ কাৰণে মই আজি দুখিত হৈছো। আৰু মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা মই আশীৰ্বাদ বিচাৰিছো। তেওঁ এজন BLTৰ জ্যেষ্ঠ নেতা আছিল, তেওঁ এজন বড়ো জাতিৰ কাৰণে ত্যাগ কৰা নেতা হয়। তো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো ডাঙৰীয়া সকলোৱে মোক আশীৰ্বাদ কৰক যে BTCৰ 6 শিডিউল ৰক্ষণাবেক্ষণৰ স্বাৰ্থত যাতে মই এক মাৰ বান্ধি এক মাইল পষ্টৰ খুঁটিৰ দৰে দৃঢ়তাৰে BTCৰ সুৰক্ষা কবচক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে থিয় হ'ব পাৰো। ধন্যবাদ।